আজিৰ ৰাতিৰ সাজৰ কাৰণে এয়া হৈছে বাহু মাছ। মানুহজনে দিনতে মাছ মাৰিব গৈছিলে, খুৰাহঁতে মাতি পঠিয়াইছিলে, কৈছে মাছ মাৰিবলৈ বুলি। আৰু এয়া মাছ পাই আহিলে, বাহু মাছ। মানুহজনে নিজে কাটি বাছি দিছে, কাৰণ মই ভালদৰে কাটিব নাজানো, সেইকাৰণে মানুহজনকে কাটিব দিলোঁ। ধুনীয়াকৈ পিচ কৰি দিছে ডাঙৰকৈ, কাৰণ মানুহ আমি 4টাই আছোঁ, সেইকাৰণে। এয়া বিলাহীৰ লগত বনাবা দেই বুলি কৈছে, সেইকাৰণে বিলাহীৰ লগতে বনাব লৈছোঁ। ভালদৰে কাটি মেলি লৈছোঁ এইবোৰ। আৰু মাছখিনি ফ্ৰাই কৰি লওঁ বুলি ভাবিছোঁ। ফ্ৰাই কৰিলে খাবলৈ ভাল, অলপ মিঠা মিঠা হয়, সেইকাৰণে। এইটো একো ৰেচিপি ভিডিঅ' দিয়া নাই বাৰু আপোনালোকক। ৰেচিপি ভিডিঅ' নহয়, আগতেও মই দি থাকোঁ নহয় জানো এনেকুৱা ভিডিঅ' বনোৱা মেলোৱা, সেইকাৰণে এনেই দেখাই দিছোঁ আৰু অলপ অলপ। বাহু মাছটো খাই ভালেই লাগে পিছে, কাৰণ লোকেল মাছত বহুত কাঁইট থাকে, সেইকাৰণে বাছোতে বাছোতে ভাত খাবই পাহৰি যাওঁ, সেইকাৰণে লোকেল মাছটো খাবলৈ অলপ টানেই লাগে বাৰু। তথাপিও দিয়কচোন, মানুহজনে আনি দিছে, বনাইছোঁ। আৰু এয়া চাওমিন আনিছোঁ, আহা খাবলৈ বুলি মাতিলে। বিলাহী দিলোঁ আৰু কেৰাহী এৰিলোঁ, তাৰপিছত গ'লোৱেই নহয় খাবলৈ। কিয় জানো মোৰ মনটো চাওমিন, ফাষ্টফুড, ম'ম' এইবোৰে টানি নিয়ে একেবাৰে। আৰু দেখিছেনে, এয়া খাবলৈ লাগিয়ে গ'লোঁ। খাওঁতে কিন্তু বহুত কথা কৈ আছোঁ, সেইকাৰণে মানুহজনে মানে গালি দি আছে, ইমানকৈ কথা কৈ।